প্ৰথমতে ৰঙা সূতা কাটি তৰণ ভাগ উন্মোচন কৰিবলৈ আগবাঢ়িছে বসুদেৱ বসন্তদেৱ আৰু কৰ্মকৰ্তাসকলক আমি সহযোগিতা কৰিবলৈ আহ্বান জনাইছো। যিগৰাকী গুণধৰ হাজৰিকা যিবোৰ সুযোগ্য পৰিবাৰ তথা আমাৰ বিধায়ক মহোদয়ৰ মাতৃ আমাৰ আনুষ্ঠানিকভাৱে খেলত উন্মোচন কৰিবলৈ অগ্ৰসৰ হৈছে মহন্তদেৱ। হাজৰিকা এগৰাকীও আমাৰ মাজত উপস্থিত আছে। এই তৰণ ভাগ উন্মোচন কৰিবলৈ আমি আনুষ্ঠানিকভাৱে আমন্ত্ৰণ কৰি অহা শংকৰদেৱ সেৱাশ্ৰমে আজি তৰণ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে আমন্ত্ৰণ ৰক্ষা কৰি উন্মোচন আমাৰ সামগ্ৰী সত্ৰৰ সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ সত্ৰাধিকাৰ বসুদেৱ মহন্ত ডাঙৰীয়া আৰু সমাগত শ্ৰদ্ধাৰ ৰাইজ আৰু মাতৃ যুৱক যুৱতী এই সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্য আৰু মোৰ মা যিহেতু আহি উপস্থিত হৈছে মাতৃ মই সকলোৱে এই তৰণ উন্মোচনী মুহূৰ্তত শ্ৰদ্ধা জনাইছোঁ। আমাৰ পিতৃ গুণধৰ হাজৰিকা তেখেতৰ স্মৃতিত এই তৰণ ভাগ নিৰ্মাণ হৈ উঠিছে আৰু যেতিয়া এই সেৱাশ্ৰম কমিটিয়ে এই সেৱাশ্ৰমখন পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু নিৰ্মাণ কাৰ্য চলি আছে। আমি নকৰোঁ নতুন ভোটত আচলতে জয়যুক্ত হ'ব 82% ভোট লৈ জয়যুক্ত হৈছিল। তাৰপিছত তেখেতলৈ সমস্যা আছিল বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে জিলা পৰিষদৰ আমাৰ সদস্যগৰাকী মহাদল আমাৰ যজ্ঞশ্ৰী ৰেণুকা দেৱী আমাৰ আৰু গাঁও সভাৰ সদস্য আছে আপোনাৰ জয়ন্ত আছে। গতিকে আমাৰ শ্ৰীকৃষ্ণও আছে কৃষ্ণও আছে। গতিকে উত্তৰ চিলাপথাৰ এটি মেম্বাৰ আছে আৰু জয়ন্ত আছে। গতিকে সকলোৱে মিলি যিহেতু এতিয়া দক্ষিণ চিলাপথাৰ উত্তৰ চিলাপথাৰ আচলতে দুইটা গাঁও পঞ্চায়তেৰে এই সেৱাশ্ৰমখন বনোৱাৰ দায়িত্ব আচলতে পালন কৰিব লাগিব। আৰু আমাৰ প্ৰাক্তন আমাৰ গণেশ আলহী আছে সদস্য, তেওঁ সহযোগিতা আগবঢ়াব, গাঁও প্ৰধান আছে সকলোৱে যে এই সেৱাশ্ৰমখনত আহি যাতে মানুহে ইয়াত এটা এগৰাকীও আমাৰ মাজত উপস্থিত আছে।
এই তোৰণ ভাগ উন্মোচন কৰিবলৈ আমি আনুষ্ঠানিকভাৱে আমন্ত্ৰণ কৰি অনা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ এগৰাকী বয়োজ্যেষ্ঠ নাগৰিক আমাৰ গুণধৰ হাজৰিকা যিবোৰ সুযোগ্য পৰিবাৰ তথা আমাৰ বিধায়ক মহোদয়ৰ মাতৃ আমাৰ অনিলা বৰুৱা নতুন ভোটত আচলতে জয়যুক্ত হ'ল 82% ভোট লৈ জয়যুক্ত হৈছিল। তাৰপিছত তেখেতলৈ শুভেচ্ছা পাইছোঁ। বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে জিলা পৰিষদৰ আমাৰ সদস্যগৰাকী মহাদল আমাৰ যজ্ঞশ্ৰী ৰেণুকা দেৱী আমাৰ আৰু গাঁও সভাৰ সদস্য আছে কিনাৰৰে জয়ন্ত আছে। গতিকে আমাৰ শ্ৰীকৃষ্ণও আছে কৃষ্ণও আছে। গতিকে উত্তৰ চিলাপথাৰ এটি মেম্বাৰ আছে আৰু জয়ন্ত আছে। গতিকে সকলোৱে মিলি যিহেতু এতিয়া দক্ষিণ চিলাপথাৰ উত্তৰ চিলাপথাৰ আচলতে দুইটা গাঁও পঞ্চায়তেৰে এই সেৱাশ্ৰমখন জনোৱাৰ দায়িত্ব আচলতে পালন কৰিব লাগিব। আৰু আমাৰ প্ৰাক্তন আমাৰ গণেশ ভালৰি আছে সদস্য, তেওঁ সহযোগিতা আগবঢ়াব। গাঁও প্ৰধান আছে সকলোৱে যে এই সেৱাশ্ৰমখনত আহি যাতে মানুহে ইয়াত এটা জৰুৰী ল'বৰ কাৰণে বা সৰু ল'ৰা ছোৱালীক খেলা ধূলাৰ যেনেকৈ চিন্তা কৰিব পাৰে আমাৰ সকলোৱে যাতে সহযোগিতা আগবঢ়ায়। আমাৰ যোৱাকালি মই ঘূৰিছোঁ বতাহত আমাৰ ৱাৰ্ড মেম্বাৰ আছে, তেওঁলোকেও সহযোগিতা কৰিব যে এইবাৰ 5 বছৰত আপোনালোকে মহাদল জেদ দিছে পঞ্চায়তৰ ফালৰ পৰা এই সেৱাশ্ৰমখন জীৱিকাবৰ কাৰণে যোনে যেনেকৈ পাৰে মোৰ ফালৰ পৰাতো মই আগবঢ়ামেই, আপোনালোক প্ৰত্যেকেই যেন অৱদান আগবঢ়ায় এই সুযোগতে মই সকলোকে আহ্বান জনাইছোঁ যে প্ৰত্যেকেই অৱদান আগবঢ়াওক। সেৱাশ্ৰমখন আমি জীৱিকাব লাগে আৰু ইয়াত কমিটিখনেও নিষ্ঠাৰে কামখিনি কৰক, তেওঁলোকে সময়মতে কামখিনি সম্পূৰ্ণ কৰিব। এই আহ্বান ৰাখি পুনৰ সকলোকে মই শ্ৰদ্ধা জনাই মোৰ কথা এতিয়া লালুচাৰ আদৰণি জনাইছে ৰামেশ্ৰী হাজৰিকা এগৰাকীয়ে। এতিয়া শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুক্ত পদ্ম হাজৰিকা দেৱে গুণধৰ হাজৰিকাৰ ভৈৰৱক তেখেতৰ পুত্ৰই দান হিচাপে আগবঢ়োৱা বা নিৰ্মাণৰ সমস্ত ব্যয় বহন কৰা এই তোৰণ ভাগ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আন এগৰাকী আমাৰ এই অঞ্চলৰ মহাদল মৌজাৰ এই ঢলাইবিলত অনুষ্ঠিত। আজি ৭৫ বছৰ গৰকিছে আচলতে এই সেৱাশ্ৰম শংকৰদেৱৰ কৃষ্টি সংস্কৃতি এটা সংগঠিত ৰূপত কৰিবৰ কাৰণে তেখেতৰ সৃষ্টিৰাজি গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চা কৰিবৰ কাৰণে এই সেৱাশ্ৰমখন গঠন কৰিছিল। আৰু এই সেৱাশ্ৰমখন বিভিন্ন সময়ত আচলতে যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে আগবাঢ়িব পৰা নাছিলে, মাজে মাজে অলপ গতিটো ৰৈ গৈছিল। কিন্তু এতিয়া যিখন সমিতি তেওঁলোকে এটা নতুন উদ্যমৰে এই সেৱাশ্ৰমখন সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে এটা পদক্ষেপ হাতত লৈছে। আপোনালোকে দেখিছে যে বাউণ্ডেৰী ৱালেই হওক, নামঘৰ ভাগেই হওক, এইখিনি বৃক্ষৰোপণ এই কামখিনি খুব নিষ্ঠাৰে বৰ্তমানৰ কমিটিখনে ৰাইজৰ সহযোগত কৰিছে। আৰু ৭৫ বছৰ আগতে শুভচিন্তক এই অঞ্চলৰ কেইজনমানে গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চাৰ কাৰণে দূৰদৰ্শিতাৰে চিন্তা কৰি ইয়াত গঢ় দিছিল। আৰু ইয়াত ৰাইজৰ ফালৰ পৰা যেতিয়া জনাইছিল যে ইয়াত এখন তোৰণৰ ব্যৱস্থাৰ কাৰণে আৰু মোৰ পিতৃৰ নামতো মুক্তিযোদ্ধা তেখেতৰ নামতো বিচাৰিছিল, মায়ে এই তোৰণখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'লে, নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল আৰু সকলো ৰাইজে সহযোগিতা কৰিছে, ভাল লাগিছে। আমি সেই সেৱাশ্ৰমখন সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে আজিৰ দিনটোতে
আমি নতুন উদ্যমৰে আকৌ চিন্তা পৰিকল্পনা কৰিছোঁ সুন্দৰ এখন তোৰণ ইয়াত হৈ উঠিব, সেৱাশ্ৰম হৈ উঠিব, সুন্দৰ এখন সেৱাশ্ৰম হৈ উঠিব। যোৱাকালি যে পঞ্চায়ত নিৰ্বাচন কিন্তু সমগ্ৰ অসমতে কি ক'ব?